সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকলক। আৰু খুব অধীৰ আগ্ৰহে ৰৈ আছিলোঁ। বিলাসী দিনা অসমৰ সৈনিকসকলক বহুত মিছ কৰিছিলোঁ, জনসাধাৰণক মিছ কৰিছিলোঁ। আৰু এই যি 110-12 দিনীয়া যিটো যাত্ৰা, এই যাত্ৰাটো মোৰ কাৰণে কেতিয়াও কোনো কাৰণত অভিশাপ কেতিয়াও কোনো কাৰণত নহয়। ইয়াক মই আশীৰ্বাদ হিচাপে লৈছোঁ। আগন্তুক দিনত জাতিটোৰ কাৰণে কাম কৰিবৰ কাৰণে, আগবাঢ়ি যাবৰ কাৰণে ই মোক সমল আৰু সাহস আৰু আপোনালোকৰ সকলোৰে সহযোগিতাক মই এই সময়ত ওলগ জনাইছোঁ। দাদাই ন্যায় পাব লাগিব, দাদাই ন্যায় পোৱাটো বিচাৰোঁ। আৰু যোৱাকালি মই নিউজত দেখিবলৈ পাইছিলোঁ যে জুবিন দা যি আপোনাৰ ক্ষেত্ৰ খুব ধূলিময় বা ধূলাময় হৈ আছিলে, এই ক্ষেত্ৰত কিন্তু আমি প্ৰত্যেকজন অসমীয়াই এইটো দায়িত্ব হয় যে দাদাৰ সেই পবিত্ৰ ক্ষেত্ৰক যাতে আমি সকলোৱে যাতে চাফ চিকুণ কৰি ৰাখোঁ। মই আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে আহ্বান জনাম, এইটো কেৱল আমি বিশেষ এটা গোষ্ঠীক বা বিশেষ এটা পক্ষক দুখ দিলে নহ'ব। চৰকাৰে কেৱল ইয়াত দায়িত্ব নহয় যে জুবিন দাৰ ক্ষেত্ৰখনক মানে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। তাত যোৱা প্ৰত্যেকজন ব্যক্তিয়ে, জুবিন দাৰ গান শুনি ভাল পোৱা প্ৰত্যেকজন ব্যক্তিয়ে যাতে জুবিন দাৰ ক্ষেত্ৰখন সুন্দৰকৈ ৰাখে, পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে, তাত মোৰ ফালৰ পৰা প্ৰত্যেকজন অসমবাসীক এটা অনুগ্ৰহ থাকিব। ধন্যবাদ।